আজিৰ যুগত এক্সেস বাৰ্ছটো বহুত কামত দিয়ে তো মই যেতিয়া শিকি থাকিম তেতিয়া মই কি ভগৱানৰ নাম ল'ম আৰু 2 নম্বৰ গৰাকী কি ভগৱানৰ নাম ল'ব বা মুছলিম সম্প্ৰদায়ৰ আৰু তৃতীয় গৰাকী খ্ৰীষ্টিয়ান হয় তেখেতে কি ভগৱানৰ নাম ল'ব মছজিদ দেখিলেও মোৰ কৃষ্ণ বুলি আহে আৰু গীৰ্জা ঘৰ দেখিলেও কৃষ্ণ বুলি আহে নিজৰ মন্দিৰ বুলি দেখিলেও কৃষ্ণ নামঘৰ দেখিলেও কৃষ্ণ মোক চালা ভিডিঅ'টো মোক এবাৰ দেখাব লাগিছিল ন মোক ভিডিঅ'টো দেখাব মধুবন চাই আছিল না মানে মই আজি এটা মানে কোইনসিডেন্সলি মানে হেৰি হ'ল এক্সেস বাৰ্ছে যেহেতু বা বহুত দিছে আৰু বহুতক দিছে বহুত নিজেও প্ৰমাণ পাইছো আৰু মই ইনভেট লিখিও লৈছো কিবা এটা এই পংখিবা আৰু গিফ্টকা বাই কৈছিলে কিবা এটা লিখি ল'বা আৰু মই তেনেকৈ প্ৰমাণো পাই আছো কি পাইছো কম বাৰু পিছত এতিয়া এক্সেস বাৰ্ছে বহুত দিছে তাৰ মাজতে এনেকৈ ক'ব বিচাৰে যে ইয়াত অকমান ধৰ্মৰ ভিত্তিক কথা আহিব আপোনালোকে বেয়া নাপাব এইটো কোৱেশ্চন মোৰ নহয় মোৰ বান্ধৱী মোৰ বন্ধু বান্ধৱী অফ কেমেৰাও থাকে বা মোৰ নিজৰ পাৰ্সোনালি বন্ধু বান্ধৱীও থাকে আৰু ভিডিঅ' যেহেতু ভিডিঅ'ৰ পৰাও আহিছে গতিকে মই গোটেইখিনি সানমিহলি পেলাই সুধিছো বা আপুনিতো বেয়া নাপায় নাই নাই খুজাচোন মানে এনেকুৱা হৈছে এক্সেস বাৰ্ছত যেতিয়া আপুনি আপোনাৰ ক্লাছেছ ল'ব আহিব তেতিয়া এতিয়া মই হিন্দু হয় মই এতিয়া হনুমান বাবা শিৱ বাবা যি ভগৱানৰে নাম লওক মই মানো তেনেকৈ কোনোবা এগৰাকী মুছলিম মানুহ আহিব তেওঁ আল্লাহ বুলি মানিব একে ভগৱান হয় কিন্তু আল্লাহ বুলি কয় যেনেকৈ মই শিৱ বাবা হনুমান কওঁ আৰু এগৰাকী খ্ৰীষ্টিয়ান আহিব তেওঁলোকেও নিজৰ যীশুক মানিব তো তেতিয়া এই তিনিটা পাৰ্টিৰ যেতিয়া পাৰ্টি বুলিয়ে কৈছে তিনিটা পাৰ্টিৰ যেতিয়া আপোনাৰ তাত ক্লাছেছ ল'ব আহিব তো মই যেতিয়া শিকি থাকিম তেতিয়া মই কি ভগৱানৰ নাম ল'ম আৰু 2 নম্বৰ গৰাকী কি ভগৱানৰ নাম ল'ব বা মুছলিম সম্প্ৰদায়ৰ আৰু তৃতীয় গৰাকী খ্ৰীষ্টিয়ান হয় তেখেতে কি ভগৱানৰ নাম ল'ব মানে কেনেকৈ এই এক্সেস বাৰ্ছটোত শিকি থাকিলে কি ভগৱানৰ নাম লৈ পেলাই শিকিব লাগিব আচলতে এক্সেস বাৰ্ছত ভগৱানৰ নাম নাইয়ে ভগৱানৰ নামেই নাই এক্সেস বাৰ্ছত কাৰণ ভগৱানৰ নাম ল'লেহে মানে আহিব ভগৱানৰ নাম ভগৱানৰ নামেই নাই খেল নাই ভগৱানৰ লগত কোনো খেলেই নাই ইংলিছত ষ্টেটমেণ্ট আছে সেই ষ্টেটমেণ্ট কেইটা মাতিব লাগে আৰু তাতে ভগৱানৰ কোনো নাম নাই না ওম নমঃ শিৱায় আছে না আল্লাহ আছে না মানে জিসাস আছে কোনো ভগৱানৰ নামেই নাই আচ্ছা তাৰমানে এইটো কনফিউজন যাৰ আছিলে তেওঁলোকে এইটো ক্লিয়াৰ নাই আৰু বিচাৰিব পাৰিবা সকলোৱে আহিব পাৰে আৰু ইভেন মই হিন্দু হৈ পেলাই মই মাঝাৰ মই গৈছো 16 শুকুৰবাৰ মাঝাৰ মই গৈছো এই উলুবাৰী যা আছিলে উলুবাৰী যি মাঝাৰ আছিলে মই 2009 গুৱাহাটীত আছিলে মই 16 শুকুৰবাৰ গৈছো মই নিজে হিন্দু হৈ মই মাঝাৰ বিশ্বাস কৰো মই খ্ৰীষ্টান কমিউনিটিত মই চাৰ্চ যাওঁ গীৰ্জা ঘৰত যাওঁ আচলতে কি জানা মই এতিয়া বুঢ়া মই হেৰি ৰমজান মাহত মই বুঢ়া মছজিদ গৈছো আমবাৰীত থকা এইটো বিশ্বাসৰ কথা এতিয়া মোৰ বহুত বন্ধু আছে মুছলমান সম্প্ৰদায় তেওঁলোকো আমাৰ নামঘৰত মানে যায় বা কেতিয়াবা মন্দিৰৰ সন্মুখত যায় এইটো মানুহৰ বিশ্বাসৰ ওপৰত কথা চোৱা এইবিলাক কেতিয়াও মানে তুমি যদি কাৰোবাক আল্লাহ বুলি মানিছা মইতো মছজিদ দেখিলেও মোৰ কৃষ্ণ বুলি আহে আৰু গীৰ্জা ঘৰ দেখিলেও কৃষ্ণ বুলি আহে নিজৰ মন্দিৰ বুলি দেখিলেও কৃষ্ণ নামঘৰ দেখিলেও কৃষ্ণ গতিকে সেইটো নিজৰ বিশ্বাসৰ ওপৰত কথা নিজৰ ভগৱান কেতিয়া সদায় এজনেই বাকি আমি মানুহে বেলেগ কৰিছো সেইখিনিলে মই সেইকাৰণে নাযাওঁ কিন্তু এক্সেস একেবাৰে টোটেলি কোনো ভগৱানৰ তাত নাম নাহে সকলো মানুহে আহি এক্সেস শিকিব পাৰে ইংলিছত থাকে ষ্টেটমেন্ট কেইটা সেই ইংলিছৰ ষ্টেটমেন্ট কেইটা আমি সুবিধা হ'বৰ বাবে যিখিনি ষ্টুডেন্ট থাকে মই বেছিকেলি অসমীয়াত সেইখিনি লিখি দিওঁ মানে ট্ৰান্সলেট নকৰো কিন্তু অনুবাদ মই নকৰো কিন্তু ধৰা ইংলিছত যোনটো আছে ইংলিছৰটোৱে অসমীয়াত লিখি দিওঁ এটা অল অফ লাইফ কামছ টু মি উইথ ইজ জয় এণ্ড গ্লৰি সেইটো এক্সেছৰ আমাৰ কমন এটা ইউনিভাৰ্সেল মন্ত্ৰ হয় মানে ষ্টেটমেন্ট হয় আৰু সেইটো এতিয়া
অল টু বহুতে ধৰা ষ্টুডেণ্টে ইংৰাজী গাবলৈ কাৰোবাৰ কাৰণে সহজ নহ'বও পাৰে নহয় মোৰ কাৰণে সহজ নহ'ব পাৰে গতিকে অল টু অল বুলি লিখি দিওঁ অব অ আৰু ফ বা অব all of life to lot আকাৰ আচ্ছা মানে হস্ৰই ফ তেনেকে লিখি দিওঁ ইংলিছতে হয় অসমীয়াত লিখি দিয়া মানে ইংলিছতে হয় মানে গাবলে আৰু বুজিবৰ কাৰণে সহজ হ'বলে মই সেইখিনি কৰি দিওঁ যাতে সকলোৰে সুবিধা হওক গতিকে ইয়াতে কোনো মানে টান বা একো ৰকেট সায়েন্সৰ কথাই নাহে ইয়াতে সকলোৱে শিকিব পাৰে গতিকে তাৰ কোনো মানে ডিফিকাল্টিজ নাই কোনো মানে দিগদাৰী নহয় আৰু তাৰমানে ই এটা সম্পূৰ্ণ সায়েন্স এতিয়া বা এটা কথা কওঁ যেহেতু আপুনি অকমান আগত ক'লে যে সুইচাইড কৰা সুইচাইড যাৰ টেন্ডেন্সি আহে তেওঁলোকেও আপোনাৰ তাত ক্লাছেছ ল'ব আহিছে বা সেশন ল'ব আহিছে আৰু অকমান আগত ক'লে উপস্থাপন কৰিলে আপুনি কেঞ্চাৰৰ কথা তেনেহ'লে যিসকলে এতিয়া ভাবে যে যিকোনো সৰু সৰু কথাতে সুইচাইড কৰি দিম সৰু সৰু কথাতে কিবা কৰি দিম এনেকুৱা আৰু কিছুমান কেঞ্চাৰ বেমাৰটো আজিকালিতো একেবাৰে সহজ হৈছে ভাল হ'বৰ কাৰণে বহুখিনি ট্ৰিটমেণ্টো ওলাইছে তাৰ কাৰণে তো এতিয়া এই সুইচাইড কৰিব খোজা মানুহখিনি মানে যিখিনি ওলাইছে আৰু কেঞ্চাৰ যিখিনি পেচেণ্ট তেওঁলোকে আপোনাৰ তাত আহিলে সম্পূৰ্ণ তেওঁলোকে ৰিলিফ পাবনে আসলতে কি হয় এক্সেছে কেতিয়াও মেডিচিন নলবা এটা কেঞ্চাৰ পেশেন্টে হৈ গল এক্সেছে যিকোনো বেমাৰৰ কাৰণে কেতিয়াও মেডিচিন নলবা বা মেডিকেল নকৰিব বুলি আমি কেতিয়াও এক্সেছত নকয় হেখিনি কথা মাত্ৰ এটা কথা ঠিক আমি যেতিয়া মনটো যেতিয়া আমাৰ ক্লিয়াৰ হৈ থাকিব বা মনটো যেতিয়া আমাৰ ষ্টেবল হৈ থাকিব শুদ্ধ চিন্তা আমি কৰিব পৰা কেপাসিটিটো থাকিব তেতিয়া আমাৰ যিকোনো কাম এটা হৈ উঠাত সহায় হয় আসলতে আমি যেতিয়া এক্সেস কৰো আমি যেতিয়া মেডিচিনটো ল আমাৰ নেগেটিভ থটস খিনি নাইকিয়া হৈ যায় ন নেগেটিভ ইমোশনস খিনি নাইকিয়া হৈ যায় লাহে লাহে ক্লিয়াৰ হৈ আহে গতিকে সেই যে মেডিচিন খিনি পেশেন্টে লৈ থাকে বা যিখিনি লৈ থাকে সেই বস্তুখিনি মেডিচিন খিনি বডিটোত তাৰমানে ৰিকভাৰী হোৱাত সহায় কৰে সোনকালে আমি এতিয়া যিকোনো আমি সাধাৰণ মানুহে এতিয়া কিছুমানে চাবাচোন কিছুমানে সাধাৰণ দৰব এটা খাবৰ কাৰণেও ইমান দৰব খাই সদায় একেবোৰ দৰবে খাই থাকে থাইৰয়েডে হওক বা প্ৰেছাৰ বহুত মানুহৰ মুখত চাবাচোন প্ৰেছাৰ থাইৰয়েড হৈ গল তোমাৰ সাধাৰণ নৰ্মেল এটো কি সুগাৰৰ টেবলেট হৈ গল এইবিলাক খাই থাকোতে মানুহে সদায় ভাবে যে সদায় এবোৰ খাই থাকো একো দেখোন ভালেই নহয় তথাপিতো খাই থাকো দিলে না নেগেটিভ থট এটা কে টেবলেট তো লৈ পেলাই নেগেটিভ কি কিছুমান মানুহ আছে টেবলেটে বিন্দাস মোৰ কাম কৰি আছে টেবলেটটো খাইছো মোৰ ভাল হ'ব যদি তুমি সেই টেবলেটটো খাওঁতে যদি পজিটিভ ইম্প্যাক্ট দি থাকা তুমি সোনকালে ৰিকভাৰী হ'বা সোনকালে টেবলেটটোৱে কামত কৰিব আসলতে আমাৰ গুটেই ক্লিয়াৰিটি আসলতে আগতেও আমি জানো আমি যিখিনি চিন্তা আমাৰ চিন্তাধাৰাৰ ওপৰতে সকলো ডিপেন্ড কৰে বুলি আমি আগৰ পৰাই আসলতে জানো কিন্তু আমাৰ থট ক্লিয়াৰেন্সটো নাছিলে আমি নেগেটিভটো আমাৰ ইমানে হাবি হৈ থকা বুলি কম মানে আমাৰ নেগেটিভিটি খিনি ইমানে আমাৰ গধুৰ হৈ আছিল আমাৰ শৰীৰত বা আমাৰ মনত সেইখিনি আমাক কোনো শুদ্ধ পথটোত যাওতে ধৰা বাধা দিয়ে শুদ্ধ চিন্তা কৰাত বাধা দিয়ে কিন্তু এক্সেছত অহাৰ পৰা কি হৈছে জানানে নেগেটিভ থটস আহিব আমি মানুহ নহয় জানো গতিকে নেগেটিভ থটস খিনি আহিলো আমাৰ এতিয়া হাতত এতিয়া এনেকুৱা কিছুমান ষ্টেটমেন্ট আছে আমি সেইখিনি কৈ দিলে সেই নেগেটিভিটি খিনি আমি পজিটিভিটিলে কনভাৰ্ট কৰি এটো নহয় আমাৰ লগত ভাল হ'ব আমি হেতু ষ্টেটমেন্ট মাতি আমাৰ লগত হেতু আমি ভাবি থাকো যে এটো ভাল হ'ব আৰু হসকে আমাৰ থটসটো ঠিক হৈ যায় আৰু আমি শুদ্ধ বা ভাল কথা আমি চিন্তা কৰিব পৰা হৈ যাও আৰু সুইসাইড কৰিব পৰা মানুহখিনি এটা সুইসাইড টেন্ডেন্সি আসলতে মোৰ ওচৰলে আহা নাই কিন্তু আমাৰ পবিতা বা তুমি পাইছা পবিতা বাৰ ওচৰত দুগৰাকীমান আহিছে তেওঁলোকে তো দুটা সেশন লোৱাৰ পিছতে নিজকে বহুত চেঞ্জ পাইছে তিনটা চাৰিটা লোৱাৰ পিছতো আৰু তেওঁলোক টোটালি নৰমাল মানুহ আৰু গতিকে পবিতা বাৰে তো হেতু ধুনিয়াকে তাৰমানে এক্সপেৰিয়েন্স কৰিছে আৰু পবিতা বাৰ মুখৰে আমি এক্সপেৰিয়েন্স কৰিছো গতিকে কিমান এটা ভাল লাগে আমাৰ যেহেতু শুনি ভাল লাগিছে গতিকে যাৰ জুনে সেই টমাটোত ভুগি থাকে তেওঁ কিমান এটা ভাল লাগিব সেই টমাটোৰ পৰা ঘুৰি অহাত
গতিকে এইটো এটা সঁচাকে মিৰেকল হয় যোনে বিশ্বাস কৰে তাৰ কাৰণে সঁচাকে মিৰেকল হয় এইটো আচলতে কি হয় জানা এই আমাৰ সুইসাইড টেন্ডেন্সি হৈ গল বা বেছি এনজাইটি ডিপ্ৰেছন এইবিলাক আমাৰ আচলতে আজিকালি যিবোৰ আমাৰ দৈনন্দিন জীৱন শৈলী সেইবোৰৰ পৰা আচলতে আহে কাৰণ আমাৰ ইমান স্ট্ৰেসফুল লাইফ হৈছে জানো নহয় নে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে আমি অহৰহ এই মগজটোক প্ৰেছাৰ দি পেলাই অহৰহ যিকোনো টেনচন লৈ থাকো কেৰিয়াৰ টেনচন হৈ গল ল'ৰা ছোৱালী পঢ়াৰ চিন্তা হৈ গল বা ডাঙৰ মানুহৰ মানে মা দেউতাৰ আমাৰ ল'ৰা ছোৱালীবোৰক লৈ পেলাই টেনচন হৈ গল আৰু বিশেষকৈ আজিকালি যিহেতু এটা বা দুটাই সন্তান সীমিত সন্তান গতিকে সীমিত সন্তানকেইটাক লৈ পেলাইতো চিন্তা কৰিবই দিয়াচোন মাহঁতেও চিন্তা কৰিব আমি কেৰিয়াৰটো লৈ পেলাই চিন্তা কৰো আমাৰ এজৰবোৰে ল'ৰা ছোৱালীবোৰে পঢ়া লৈ চিন্তা কৰে গতিকে আজিকালি ইমানেই মানে প্ৰেছাৰ আহিছে মগজটোত গতিকে এই প্ৰেছাৰ বিলাক যেতিয়া অভাৰলোডেড হৈ যায় তেতিয়া আচলতে মানুহ এনজাইটিত ভুগে ডিপ্ৰেছনত ভুগে সুইসাইড টেন্ডেন্সি আহে কাৰোবাৰ আৰু সেইখিনি ক্লিয়াৰ কৰিবৰ কাৰণে আচলতে এক্সেছ বাৰ্ছটো খুবেই জৰুৰী আজিৰ যুগত এক্সেছ বাৰ্ছটোৱে বহুত কামত দিয়ে কাৰণ মই কলোৱে নহয় তোমাক মেণ্টেল ফেচিয়েল বুলি মেণ্টেল থেৰাপি হয় কাৰণ ফেচিয়েলটোতো আমি মানুহ এঘণ্টানো কিয় ল'বলৈ যায় বা হেয়াৰ স্পাটো যেতিয়া চুলিখিনি চুই থাকে কিয় মানুহৰ ভাল লাগে বা ফেচিয়েলটো কৰি থাকিলেও মানুহৰ আৰাম লাগে নহয় জানো গতিকে সেইখিনিতো বাহ্যিক ন বাহ্যিকটোৰ কাৰণে মানুহে ইমান চিন্তা কৰে গতিকে মগজটোতো হ'ল আভ্যন্তৰীণ তোমাৰ মগজটোত দেখা নাপায় ন গোটেই কি চিন্তা লৈ আছে আজি তুমি মনৰ ভিতৰত দুখ এগাল লৈও তুমি বাধ্যত পৰি হাঁহি থাকিবলগীয়া হ'ব পাৰে আজিকালি বহুতে তেনেকুৱাই কৰে নহয় জানো মনত বহুত অভিনয় কৰি থাকে আজিকালি জগতখনো হৈছে অভিনয়ৰ জগত কাৰণ তুমি ৰুমৰ ভিতৰত এটা বেলেগ ৰূপ আৰু বাহিৰত যোৱাৰ পিছত এখন মুখা পিন্ধি হাঁহি আৱৰণ এটা হাঁহি এটা পিন্ধি তোমাৰ সকলোকে হাই হেল্লো কৰি থাকে কিন্তু সেই মুখা পিন্ধি হাই হেল্লো কৰাতকে খুলি পেলাই হাই হেল্লো মুখত হাঁহিটো থকাটো বেছি প্ৰয়োজনীয় আজিকালি বিশেষকে গতিকে মই ভাবো আজিকালি মানে সেই নিৰ্ভেজাল হাঁহিটো মুখত আনিবৰ কাৰণে এক্সেছে বহুত সহায় কৰে আৰু সেইটো কাৰণে এক্সেছ লোৱাটো মই বিচাৰো সকলোৱে ওলাই আহক এক্সেছ বাৰ্ছ লওক শিকক নিজে এক্সপিৰিয়েন্স কৰক শিকক নিজে আগবাঢ়ি যাওক নিজৰ লগতে আন 10 জনৰ ভাল কৰক তেতিয়া সকলোৱে ভাল হ'ব সমাজখনৰ ভাল হ'ব নিগেটিভিটিবোৰ আঁতৰি পেলাই পজিটিভিটি আহিব খুব ভাল লাগিব নহয় নে হয়